আমাৰ নৈপৰীয়া গ্ৰাম্য অঞ্চলৰ ভিতৰৰ গাঁৱৰ ল'ৰা এজনো আমাৰ গাঁৱৰ ভিতৰৰ অঞ্চলৰ এজন ছোৱালী এজনো গৈ এদিন নহ'লে এদিন অলিম্পিকত গোল্ড মেডেল আনিব পৰাকৈ আমাৰ গাঁৱৰ পৰা ওলাই অহা আমাৰ উঠি অহা প্ৰজন্মক উৎসাহ যোগোৱাৰ কাৰণে ইভেণ্ট পাতিছে। তাৰ কাৰণে প্ৰথমতে মই ডাকাৰ মিচিং পৰিং কাবাঙক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই উদ্যোগ লোৱাৰ কাৰণে। আৰু সেই সপোনক বাস্তৱ কৰাৰ বাট দেখুৱাবলৈ আমি ওপেনিং চেৰিমনিৰ দিনা আমি অলিম্পিক মেডেলিষ্ট লাভলীনা বৰগোহাঁই মাতিছিলোঁ। আজি অলিম্পিক মেডেলিষ্ট মীৰাবাই চানুক মাতিছোঁ। আমি আশা ৰাখিছোঁ তেখেতসকলক দেখি আমাৰ উঠি অহা প্ৰজন্মই প্ৰেৰণা লাভ কৰিব আৰু আমাৰ এটা মিছন মনত আমি আগবাঢ়িব বিচাৰিছোঁ যে অহা 3 বছৰৰ ভিতৰত ৰাজ্যিক পৰ্যায়ত আমাৰ গাঁৱৰ খেলুৱৈসকলে ৰাজ্যিক পৰ্যায়ত মেডেল আনিব পৰাকৈ আমি এখেতসকলক ছাপোৰ্ট দিব লাগে আৰু 5 বছৰৰ ভিতৰত ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ টেলেণ্ট দেখুৱাবলৈ আমি ছাপোৰ্ট দিব লাগে আৰু 10 বছৰৰ ভিতৰত আমাৰ এই অঞ্চলৰ পৰা অলিম্পিয়ান ওলাব লাগিব বুলি এটা সংকল্প লৈ আমি TMPকে আগবাঢ়িব লাগে আজি আহ্বান জনাইছোঁ।